এইফালে ইয়া ৰেডি হৈ লৈছোঁ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আপোনালোক সকলোকে মই ৰাস্মিনে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পাব দেখিছে একদম গা পা ধুই সাজি কাজি আছোঁ তো গাইজ এয়া অকণমান ওলাই মেলি আছোঁ মানে অকণ ধুনীয়া হৈ আছোঁ যিহেতুকে অকণমান কেতিয়াবা মন নগ'লে জলহলা হৈ থাকোঁ কিন্তু এতিয়া বিশেষ কাৰণত আছোঁ আজি আহিব মোৰ লগৰ এজনী মাইনাৰ খবৰ ল'বলৈ বুলি তাৰপিছতে এতিয়া তাই আহিম বুলি কৈছিলে আজি 2 দিন আগতে কিন্তু বিশেষ অসুবিধাৰ কাৰণে তাই আহিব নোৱাৰিলে তাৰপিছত অলপ আগত ফোন কৰিছে গৈ আছোঁ বুলি চুলিখিনি মানে ভিজা আছে যে হাতেৰে সেইকাৰণে এনেকৈ হেৰি কৰি আছোঁ পানীটো পৰি আছে অকণমান ৰ'দত ৰৈ দিওঁগৈ তাই আহিম বুলি ফোন কৰিলে ৰাতিপুৱা তাকে সেয়া মই ৰেডি হৈ ল'লোঁ মানে গা পা ধুই মেলি কাৰণ লগৰবিলাক আহিলে দিয়কচোন কিমান যে কথা ওলাব তাৰ নাই ঠিক তাকে নিজক ৰেডি কৰি লৈ মেলি এতিয়া অকণমান ৰ'দত বহোঁগৈ তাৰপিছত আপোনালোকে ৱেইট কৰক তাই আহালে আৰু মায়ে যোগাৰ কৰি আছে খোৱাবলৈ কি কি যোগাৰ কৰিছে দেখাওঁ এইফালে এয়া কণী বইল কৰিছে মানে এতিয়া সেইকেইটাকে ৰেডি কৰি আছে যে সেইকেইটাকে আপোনালোকক দেখাই দিলোঁ আৰু তাৰপিছত ক'ত কি কৰে সেয়া পিছে পৰে দেখাম তেতিয়াহ'লে ভিডিঅ'টোলৈ স্বাগতম যিহেতুকে জনালোঁ একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব এতিয়া মই অকল ৰ'দলৈ যাওঁ আৰু এই দুখন টাৱেল আজি ধুবা জানো মা ধুব আজি নালাগে ধুবলৈ এতিয়া সময় নাই অ' মা এইকেইখন আজি ধুবা সেইকাৰণে কৈছোঁ থৈ দিওঁ নালাগে অকণ ভিজি আছে যিহেতুকে এতিয়া ৰ'দতে দি থওঁ কালি ধুই দিলেই হ'ল আৰু এফালে দেহাকো মায়ে ধুৱাই মেলি ৰেডি কৰি দিলে তাই টোপনি গুচি গ'লগৈ এয়া মাহীয়েকে লৈ আছে ঘৰৰ কাম সকলো হৈ গ'ল আৰু হেৰি চকী এখন নিবলৈ আহিছোঁ এইফালে আমি দুজনী ৰিমে মানে দেখিছে তাই বোলে গাঁও ৰিয়াহঁতৰ লগৰজনী কাষা দেখিছে আৰু এইফালে আমি দুজনীয়ে খিৰিকীৰে বেলেগ কোনোবাই আছে মই চাগে কিবা বেছি দেখিলোঁ এবাৰ নহ'লে কিমান টাইম লাগিব নে এইখন বাইখন হ'লে তাইক বোলে ইজ্জত দিব নালাগে তাই লাজ পালে সেইকাৰণে গুচি গ'লগৈ মই তেনেকৈ কোৱা দেখি তাই লাজ পালে সেইকাৰণে গুচি গ'ল কোনো কথা নাই ময়ো যাম আগফাললৈ বাৰু কোনো হয় তাহাঁতক দেখুৱাৰ আগত তাকে গিফ্টখিনি দেখাই লওক আৰু ৰিমে উলিয়াব লৈছে তাহাঁতে কি কি আনিছে মানে সেইকাৰণে এইফালে আপোনালোকে হয়তো ভাবিব পাৰে যে আহি পোৱাৰ পিছতে আলহীক নেদেখাই আগে বস্তুখিনিলৈ আহিছোঁ কাৰণ ৰিয়াই আহি পেলাই কৈছে যে আগে বস্তুখিনি উলিয়াই লওঁ ইয়াতে কিবা কিবি আছে মায়ে কিবা কিবি দি পঠাইছে আৰু সেইকাৰণে মানে ৰিমে উলিয়াব লওঁতে মই বোলো অকণমান আপোনালোককো দেখাই দিওঁ তাই কি লৈ আহিছে আমাৰ ঘৰলৈ আৰু আণ্টিয়ে ইমান মৰমত এয়া তেওঁলোকৰ গছৰ পাণ আৰু এয়া দৈ দি পঠাইছে আমাৰ দুই ঘৰৰ মাজত মানে আগৰ পৰা এটা ভাল সম্পৰ্ক আছে আমাৰ দুইজনীৰে হওক দুই ঘৰৰে হওক আমি গৈ মেলি আছিলোঁ আৰু এতিয়া বিয়া হোৱাৰ পৰাহে অকণমান কমিছে কিন্তু এতিয়াও তথাপি আমি ফোনত কথা বতৰা হৈ থাকে সময় সুবিধা মিলাই আমাৰ অহা যোৱা হৈ থাকে বাৰু কেনেকৈ মৰম কৰিছা প্ৰিয়াক্ষী দেহা তোমাৰ দেউতা ক'ত আছে দেউতা আহিছিল নে নাই তোমালৈ ফোন কৰিছে নে নাই এই কেমেৰাটো মোবাইলটো নল'বা এতিয়া নলয় তুমি কালি ৰাস কেনেকৈ নাচিছিলে এপাক দেখাই দিয়াচোন ইমান ধুনীয়া নাচিছা আমি চবকে দেখাই আছোঁ ভিডিঅ'টো দেহা চাওঁ শুনা কথাটো শুনা কেনেকৈ নাচিছা আকৌ অকণ দেখাই দিয়াচোন তুমি বেজিলে ভয় কৰা মা বেজি নিদিবা দেই নিদিয়ে
হেয়া নিদিবা বুলি কৈছো নহয় আইতাক নিদিয়ে তোমাৰ আইতা ভালে আছে আইতা কিমান মৰম কৰে কিমান চাও চাও ইমান এফালে ইয়া 2022 চনত ৰিয়াৰ ছোৱালীজনী জন্ম পাইছিলে তাৰপিছত মামাৰ বিয়া আছিলে মামাৰ বিয়াৰ কইনা আনিবলৈ গৈছিলোঁ কইনা আনাৰ পৰাৰ বাহিৰে মই এখেতক ক'লোঁ যে ব'লাচোন দেহাক চাই আহোঁগৈ মানে ৰিয়াৰ ছোৱালীজনীক চাই আহোঁগৈ পিছত বা আহিবলৈ সময় পাওঁ নে নাপাওঁ তাকে এয়া ফটো কেইখন আছিলে লগাই দিছিলোঁ চাওকচোন ছোৱালীজনী কিমান সৰু আছিলে আৰু এতিয়া কিমান ডাঙৰ হৈ গ'ল আৰু আজি মোৰ ছোৱালী চাবলৈ আহিছে তাই তো গাইজ আলহী আহিলে আৰু আলহী আমাৰ হ'ল বহুত উলিয়াই দিলে পানী অকণ খুৱাই দেচোন দেহাক বাই মাম খাই আছে ইস ইস একেবাৰে খাইছেনে খাইছে দেই পাৰিছে ন ভাল ছোৱালী টেষ্টি নে জান টেষ্টি নে সেইটো কোৱা আকৌ শুনজনী শুনজনী এফালে চোৱা পেপা বাজি এইফালে যাবলৈ ওলালে দেহাহঁতে নজান এপাক নাচি দিয়া এতিয়া এপাক নাচি দিয়া খালি দেহা নাকানিবা মোক ক'লি যে নাকানিবা শুন ভনীয়েকো কেনেকৈ লোৱাৰ কাৰণে তাইকো তেনেকৈ ল'ব লাগিব আমাৰ দেহাক যে এনেকৈ লৈছোঁ মই তাইকো তেনেকৈ ল'ব লাগে কেঁচুৱা হৈছে হ'ব হেল্ল' তো গাইজ আলহী আহিব বুলি যে কৈছিলোঁ আলহী আহিলে আৰু আপোনালোকক যে ভালকৈ দেখাবই নোৱাৰোঁ থুলমূলকৈ দেখালোঁ তথাপি এতিয়া যাবৰ সময় হ'ল খাই মেলি লৈ পেলাই তাই এতিয়া যাবলৈ লৈছে আৰু মানে থাকিবলৈও ধৰি লওক ছোৱালীজনী আছে যে এনেই অকণ দেৰিলৈকে থাকিব পাৰিলে হয় এয়া ৰিয়া মোৰ লগৰ আৰু আমাৰ মানে সম্পৰ্কটো এনেকৈ যে আছে ধৰি লওক বন্ধু হিচাপে তাইয়ে থাকিলগৈ আৰু মোৰ অকণমান হাই আগন বুলি কৈ দে আমাৰ বহুত দিনৰ পুৰণা তাৰমানে তাইয়ে থাকিলগৈ আৰু মোৰ লগৰ তেনেকুৱা বেলেগ আৰু এতিয়া তেনেকুৱা ফ্ৰেণ্ড নাই বুলিয়ে ক'ব পাৰি তই আছ মোৰ চনা আছে বাৰু তেনেকুৱা মানে নাই তাই ফোন চোন কৰি হেৰি কৰি থাকে আমাৰ দুজনী বাৰু অহা যোৱা হৈ থাকে ময়ো গৈছিলোঁ তাইৰ ছোৱালীজনী হওঁতে তাৰপিছতে তেতিয়াই যোৱা ন তেতিয়াই যোৱা আকৌ তাইও এতিয়া সেয়া আজি আমাৰ দেহাক চাবলৈ বুলি আহিলে যাবা আমাৰ ঘৰলৈ আৰু আমাৰ টিপচি ডাঙৰে হ'ল দেই মই কেঁচুৱাতে চাবলৈ গৈছিলোঁ কিন্তু এয়া চিট পখিলি জান চাওঁ এবাৰ দেখাই দিয়াচোন চাওঁ চাওঁ মুখখন দেখাই দিয়া তোমাৰ মুখখন চাওঁ বমাচি বেছি ক'লে অকণ এয়া দেখিছা আমাৰ ইমান মৰম লগা ছোৱালীজনী চাওঁ চুমা এটা খাওঁ চুমা এটা খাওঁ দিয়া কলে যাওঁ মা এয়া তাইক দিয়াচোন সেইটো এয়া যে একো নহয় জান একো নহয় লোৱা মোক কলি যা আহা আইতা কোচলে আহা অকমান আইতা কোচলে আহা শুন আইতা কোচলে আহা আয়ো মানে শুন আহা আকৌ দেখিছ বেয়া চেয়া নাপাবি দেই মই এওঁ আহিলে যাম বাৰু বাই দিয়া বাই এইখিনি ইমান ধুনীয়া হৈছে ফটোখন যোৱা বেয়া নাপাবা দেই একো নহয়
হেল্ল' তো গাইজ এইফালে ৰিয়াহঁতক পঠালোঁ ৰিয়াহঁত গ'ল আৰু এতিয়া এফালে অকণমান তৰকাৰী আৰু ইয়াতে পোলাও লৈছোঁ আজমিন বাৰ দিওঁগৈ আজমিন বালি বুলি লৈছোঁ আৰু দেহাকো অকণ এনেই বাটে বাটে অকণ ফুৰাই লৈ আহোঁগৈ বন্ধুত্বৰ সম্পৰ্কবোৰ যেন এনেকৈয়ে থাকে আৰু আমাৰো বন্ধুত্বৰ সম্পৰ্কবোৰ যাতে চিৰযুগমীয়া হওক তাৰে আশাৰে আজিৰ ভিডিঅ'টো সামৰিব ওলাইছোঁ আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে বুলি যদিহে ভাল পালে বাকীখিনি কৰি দিব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ দেই ভালে থাকক কুশলে থাকক আৰু জীৱনটো এনজয় কৰি থাকক